নমস্কাৰ ভক্তগণ ৰাইজলৈ মই মহিধৰ ডেকাই সেৱা জনাইছোঁ। অহা 7 তাৰিখে গণেশ চতুৰ্দশী তেখেতৰ শ্ৰীচৰণত সেৱা জনাই এটি তেখেতৰ বন্দনা গাবলৈ চেষ্টা কৰিছোঁ। লগতে এটি কথা কওঁ, আজি 6 মাহমান আগত গণেশৰ মূৰ্তি এটি ৰাস্তাৰ কিনাৰত ওচৰত পৰি থকা অৱস্থাত মই উদ্ধাৰ কৰি আনিছিলোঁ, বুটলি আনিছিলোঁ। কোনোবাই হয়তো তাত তেখেতক পেলাই দিছিলে, আনি মই মোৰ ভঙা বজাতিত তেখেতক স্থাপন কৰিছোঁ। আৰু তেতিয়াৰ পৰা মই অনুভৱ কৰিছোঁ তেখেতৰ কৃপাত মই কোনোদিন নভবা কিছুমান কাম সিদ্ধি হৈছে, যিটো জীৱনত ভবাই নাছিলোঁ। তেখেতৰ কৃপাতে হয়তো মই সেই সিদ্ধি লাভ কৰিছোঁ। সেইবাবে তেখেতৰ চৰণত এইটো গাবলৈ চেষ্টা কৰিছোঁ। আৰু এই গণেশ বন্দনাটি মোক ভিডিঅ' কৰি ৰেকৰ্ডিং কৰি সহায় কৰিছে মোৰ সংগীতৰ ছাত্ৰী কাদম্বৰী পৰাশৰ। বক্ৰতুণ্ড মহাকায় সূৰ্যকোটি সমপ্রভা নির্বিঘ্ন কুরু মে দেবা সর্বকার্যেষু সর্বদা। বক্রতুণ্ড মহাকায় সূর্যকোটি সমপ্রভা নির্বিঘ্ন কুরু মে দেবা সর্বকার্যেষু সর্বদা।